আপোনাৰ দৰে এগৰাকী জুবিন অনুৰাগী, জুবিন যুগৰ এগৰাকী অসমীয়া। সেইকাৰণে কাকো খাতিৰ নকৰাকৈ এটা কথা ক'ব বিচাৰিছো যে যোৱা দুদিনৰ পৰা এটা কথা আমনি কৰি আছে। সেইটো কথা হ'ল যে এগৰাকী মহান ব্যক্তি, যাৰ বাবে এখন ৰাজ্য স্তব্ধ হৈ যায়, যাৰ এটা হাঁহিত এষাৰি মাতত গোটেই ৰাজ্যখনৰ, অসম নামৰ সেই ৰাজ্যখনৰ লক্ষ লক্ষ জনতাই উশাহ পায়, নিশাহ পায়, সকাহ পায়, যিগৰাকী ব্যক্তিক গোটেই বিশ্বত ইতিমধ্যেই চিনি পায়, সেইগৰাকী ব্যক্তিক এগৰাকী মহিলাই কৈছে, যাৰ স্বামী আচলতে জুবিন গাৰ্গৰ দৰে এটা মহান সত্তাৰ হত্যাৰ অভিযোগত অভিযুক্ত। তেখেতে কৈছে তেখেতৰ স্বামী সেই অভিযুক্ত হত্যাকাৰীজনৰ ভুল এইটোৱেই নেকি যে জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিলে। প্ৰতিষ্ঠা মূৰ্তিক কৰে আৰু আমাক ঘূৰাই দিয়ক উশাহ নিশাহ লোৱা হাঁহিমুখীয়া আমাৰ জুবিন গাৰ্গক, যাক আপোনাৰ স্বামীয়ে বাৰে বাৰে বিভিন্ন প্ৰলোভনেৰে অনুষ্ঠান কৰোৱাই থাকিলে, প্ৰাপ্য ধনটো নিদিলে, বিভিন্ন জালিয়াতি কৰিলে, হাৰাশাস্তি কৰিলে, ব্যৱহাৰ কৰিলে। সেইজন জুবিন গাৰ্গক, উশাহ নিশাহ লোৱা, গীত গোৱা, হাঁহি থকা আমাৰ জুবিন গাৰ্গক আমাক ঘূৰাই দিয়ক। তাৰ পিছত আপুনি সেই যশস্যা ল'বলৈ আহিব যে আপোনাৰ স্বামীয়ে জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছিলে। অসমীয়াত এষাৰ কথা আছে, বোলে গাত নাই ছাল বাকলি, মদ খাই তিন টেকেলি। কিছুমান মানুহ আচলতে ইমান ক্ষমতাই নাথাকে যিমান বাহাদুৰি মাৰে। তাৰ এটা উৎকৃষ্ট উদাহৰণ আপোনাৰ স্বামী আৰু আপুনি। বৰ্তমান কেছটো বিচাৰাধীন হৈ আছে। বৰ বিশেষ কথা নকওঁ, কিন্তু কিছুমান কথাত মনে মনে থাকিবলৈ মন নাযায়। আজি দেখিছে নহয় পমিবাই কেনেকৈ গৰজি ধৰিছে। গতিকে এইবিলাক কথা ধেমালি বুলি নাভাবিব। মিছাতে মানুহজন সোমাই থকাৰ কাৰণে জুবিন গাৰ্গে বেয়া পাইছে বুলি আকৌ জুবিন গাৰ্গক ব্যৱহাৰ কৰাৰ ইমানখিনি ধেমালি কৰিবলৈ দুঃসাহস নকৰিব, ভয় কৰিব। এয়া জুবিন যুগৰ অসমীয়া, ভয় কৰিব। কাকো খাতিৰ নকৰা জুবিন যুগৰ, জুবিন গাৰ্গক মনে প্ৰাণে ভাল পোৱা তেনে অসমীয়া, যি কেতিয়াও দেখুৱাই হোটেল কৰ্তৃপক্ষক মদ নিদিবলৈ কৈ আকৌ কাৰোবাৰ হতুৱাই কিবা এটা চক্ৰান্তেৰেই, যিহেতু আমাৰ মুখ্যমন্ত্ৰী কৈছে হত্যা বুলি, কিবা এটা চক্ৰান্তেৰে তাত থকা এগৰাকী প্ৰবাসী অসমীয়াক সুৰা যোগান ধৰিবলৈ কয়, যিগৰাকী জুবিন গাৰ্গৰ আমি জানো যে তেওঁৰ অসুবিধা হয়, পানীৰ মাজলৈ তেওঁ যাব নালাগে। তেনে এগৰাকী ব্যক্তিক পানীলৈ নিয়াৰ আগে আগে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰেৰে মদ্যপান কৰোৱাই সেইগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ এই ফটুৱা লেকচাৰ নামাৰিব। বহুত কথা আছে, আমি নকওঁ কাৰণ বিষয়টো বিচাৰাধীন হৈ আছে, কিন্তু কিছুমান কথাত সহ্য নকৰে মনে। গতিকে ভাবি চিন্তি কথা ক'ব। আপুনি কিন্তু জেলত নাই, আপুনি বাহিৰতে আছে। গতিকে আগ ভৰি চাইহে পিছ ভৰি থব। যি মন যায় আবুল তাবুল আপোনাৰ স্বামীৰ দৰে, অভিযুক্ত হত্যাকাৰী স্বামীৰ দৰে কথা নক'ব। এয়া জুবিন যুগৰ অসমীয়া, কাকো খাতিৰ নকৰা অসমীয়া। হত্যাকাৰী স্বামীৰ দৰে কথা নক'ব। এয়া জুবিন যুগৰ অসমীয়া, কাকো খাতিৰ নকৰা অসমীয়া।